হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ SM ষ্টুডিঅ' ইউটিউব চেনেলটোলৈ। তো আজি মই আলোচনা কৰিম আসাম টেটৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনবোৰ আগতো আহিছিল আৰু এইবাৰ হোৱাৰ কাৰণে সম্ভাৱনা আছে। তো আজিৰ প্ৰথম কুৱেশ্যনটো কি দি আছে, অসমৰ কোনখন চহৰক তেল নগৰী বুলি জনা যায়? ইয়াত চাৰিটা অপশ্যন দি আছে, ডিব্ৰুগড়, ডিগবৈ, শিৱসাগৰ আৰু তিনিচুকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, ডিগবৈ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। দ্বিতীয়টো কুৱেশ্যন কি দি আছে, অসমৰ কোনখন নদীক দক্ষিণৰ গংগা বুলি কোৱা হয়? অসমৰ কোনখন নদীক দক্ষিণৰ গংগা বুলি কোৱা হয়? চাৰিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ দি আছে ব্ৰহ্মপুত্ৰ, অপশ্যন নম্বৰ বি দি আছে বৰাক, অপশ্যন নম্বৰ চি দি আছে মানা আৰু অপশ্যন নম্বৰ ডি দি আছে লোহিত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, বৰাক। ইয়াৰ মাজতে এটা কথা কৈছে, কোনোবাই যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। তৃতীয় নম্বৰ কুৱেশ্যনটো কি দি আছে, অসমৰ কোনখন জিলাত মাজুলী অৱস্থিত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত চাৰিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ হৈছে যোৰহাট, অপশ্যন নম্বৰ বি দি আছে শিৱসাগৰ, অপশ্যন নম্বৰ চি দি আছে লখিমপুৰ আৰু অপশ্যন নম্বৰ ডি দি আছে ধেমালি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, যোৰহাটত। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দি আছে, অসমৰ কোনখন ঠাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে গোৱালপাৰা, অপশ্যন নম্বৰ বি হৈছে নগাঁও আৰু গোলাঘাট, অপশ্যন নম্বৰ চি হৈছে শোণিতপুৰ, অপশ্যন নম্বৰ ডি হৈছে ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, নগাঁও আৰু গোলাঘাট। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। পিছৰ কুৱেশ্যনটো কি দি আছে, অসমৰ কোনখন চহৰক পূবৰ পেৰিছ বুলি জনা যায়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো বিগত বছৰত আহিছিল, এইবাৰ অহাৰ কাৰণে চান্স আছে। অপশ্যন নম্বৰ এ হৈছে গুৱাহাটী, অপশ্যন নম্বৰ বি হৈছে শিৱসাগৰ, অপশ্যন নম্বৰ চি হৈছে ডিব্ৰুগড় আৰু অপশ্যন নম্বৰ ডি হৈছে তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, তেজপুৰ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কুৱেশ্যন কি দি আছে, অসমৰ কোনখন ঠাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অৱস্থিত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে যোৰহাট, অপশ্যন নম্বৰ বি হৈছে শিৱসাগৰ, অপশ্যন নম্বৰ চি হৈছে গুৱাহাটী আৰু অপশ্যন নম্বৰ ডি হৈছে তেজপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, গুৱাহাটী। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম আমি। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দি আছে, অসমৰ কোনখন নদীক লাল নদী বুলি জনা যায়? ইয়াত চাৰিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ হৈছে ব্ৰহ্মপুত্ৰ, অপশ্যন নম্বৰ বি হৈছে দিখৌ, অপশ্যন নম্বৰ চি হৈছে দিচাং, অপশ্যন নম্বৰ ডি হৈছে লোহিত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, লোহিত। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অসমৰ কোনখন ঠাইত ৰঙাঘৰ অৱস্থিত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে যোৰহাট, অপশ্যন নম্বৰ বি হৈছে শিৱসাগৰ, অপশ্যন নম্বৰ চি হৈছে গুৱাহাটী আৰু অপশ্যন নম্বৰ ডি হৈছে তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসাগৰ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম আমি। ছেকেণ্ড লাষ্ট কুৱেশ্যন, অসমৰ কোনখন ঠাইত ময়ূৰ দ্বীপ অৱস্থিত? অপশ্যন নম্বৰ এ হৈছে মাজুলী, অপশ্যন নম্বৰ বি হৈছে উমানন্দা, অপশ্যন নম্বৰ চি হৈছে পৱনসুৰ, অপশ্যন নম্বৰ ডি হৈছে চন্দ্ৰদ্বীপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, উমানন্দত। আজি শেষৰটো কুৱেশ্যন আমি আলোচনা কৰিম। অসমৰ কোনখন ঠাইত ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰিছে? অপশ্যন নম্বৰ এ হৈছে শদিয়া, অপশ্যন নম্বৰ বি হৈছে ধুবুৰী, অপশ্যন নম্বৰ চি হৈছে গুৱাহাটী, অপশ্যন নম্বৰ ডি হৈছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, শদিয়া। তো আজিৰ ভিডিঅ' এইখিনি। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব।